ইয়াত নামঘৰটো কাম চলি আছে আজি এণ্ট্ৰি বুকত আৰু এয়া শিল্পীসকল সকলো সাজু হৈ আহিছে আৰু তেওঁলোক কণ শিশুসকলে আজি ইয়াত পাৰ্টিচিপেট কৰিব তেওঁ কোনে কিমান পাৰিছে কিমান হেৰি কৰিছে আৰু তেওঁলোকক এটা হেৰি কৰাকৈ এয়া মেকআপৰ মডেল দিয়াচোন এইফালে মুখখন দেখাইছোন এইগৰাকী মডেল সজাইছে এওঁ এনেকৈ কৰি পেলাই এয়া আমাৰ দুইজনকো লৈ আহিছোঁ এয়া হ'ল আমাৰ দৃষ্টি আৰু জিন্তি দুয়োগৰাকী আহিছে এইফালে ৰাণী মুকালমুৱাৰ পৰা আহিছে এয়া সকলো ইয়াত কৰ্মশালালৈ আহি কেনেকুৱা লাগিছে অভিভাৱক ৰূপে তোমাৰ বক্তব্যটো কোৱাচোন অকণমান ভাল লাগিছে ৰাণী অভিনয় কৰি কেনেকুৱা লাগিছে শিকি ভাল লাগিছে আৰু কি কি শিকিলা বহুতখিনি শিকিলা তোমাৰ শিকি কেনেকুৱা লাগিছে কোৱাচোন ভাল লাগিছে আজি তুমি কি কৰিবা বিহু নাচিবা জিন্তি কি কৰিবা আজি তুমি নেপালী ডান্স কৰিম ৱাও সকলোলৈকে কংগ্ৰেচুলেশ্যন থাকিল শুভেচ্ছা থাকিল দেই ভালকৈ কৰিবা যাতে অল দ্য বেষ্ট শীতালতে রোদালিয়ে স্নেহতে মরমর পালু খেলে রঙতে নাচে পখিলি মাতে মুখ হাত বাউলি মাতে মুখ হাত বাউলি জেঙেৰা কিয়নো মাৰিছ কণ অকৰা নহবি মৰম কৰিছো না চেনেহৰে ভৰা নৈ পুতি ভাহি আছো সপোনে দি থাকে তোকে দেখি থাকো লাজ লগা বয়সত তোলৈ মৰম বাঢ়িছে সাৱতি বুকুতে ৰাখিমে তই মিচিকি আই দিলে ক'ব নোৱাৰো তোলৈ কিমান মৰম আছে মাতিম নাই চাহাত তুমি কি না বুঝতে নো তুমি मेरो মায়া সাথে ভৰি লাজ লগা বয়সত তোলৈ মৰম বাঢ়িছে সাৱতি বুকুতে ৰাখিমে হেলি মুই ভমরা দেখি তোর চেহারা বর্ষা রানিয়াও তুই মুই তোর বাদল রাজা খুশা বাঁধি থা তুই বলে ফুল লোগামি
তোতে ভাল পায়েমি বাজামে প্রেম বাজা ভোরে তুই মার বাহানা তুলি সঙ্গে চল পলামা হাত ধরি করে দেখাইতে মা সঙ্গে মিশি রে দুলহন বনামি বনামি তোতে হুইল দিল থি বসামি বসামি তোতে হুইল দুলহন বনামি বনামি তোতে হুইল দিল থি বসামি বসামি তোতে হুইল ও তোমার হুখতে মোর হুক জানা রে না জানা বুকুতে বকুলে উহাহর ঠিকানা তোমার হুখতে মোর হুক জানা রে না জানা বুকুতে বকুলে উহাহর ঠিকানা তুমি যে নিচৰ উপহাৰ বুকুৰে উশাহ হোৱা প্ৰতিবাদ মৰম মৰম কলিজা তুমি মইতি হও বুকুতে বুকু থও মৰমবোৰ ভগাই লওঁ দুয়োৰে অ তুমি মই এটি হওঁ বুকুতে বুকু থওঁ মৰমবোৰ ভগাই লওঁ দুয়োৰে কি নামেৰে মাতিলে ভাল পাবি তই কি কৰিব লাগিব তোৰ হ'বলে মই কি নামেৰে মাতিলে ভাল পাবি তই কি কৰিব লাগিব তোৰ হ'বলে মই চকুলে চা কাষলে তই বুকুৰ কুলি যায় তোৰ কথাকে কয় দেই কলে যাও কলে যা সাজু আছো এতিয়াহে বুজি পাবি তই ময়ে লাগি নহয় ময়ে লাগি নহয় ময়ে লাগি নহয় তোক যিমান লাগে ভাল বুজাই কোৱা টান হাই দেহি তোক কিয় ভাবো মই যে ইমান হয় কসম ভগৱান তোলৈহে মই যাম যিমান মৰম দি মানে তোক দিব সিমান চকুলে চা কাষলে তই বুকুৰ কুলি যায় তোৰ কথাকে কয় দেই কলে যাও কলে যা সাজু আছো এতিয়াহে বুজি পাবি তই ময়ে লাগি নহয় ময়ে লাগি নহয় ময়ে লাগি নহয় কৰা
শিশুসকলক উদগনি জনাবৰ কাৰণে তেওঁলোকৰ কাৰণে এটা বঁটা আনিছে আৰু এয়া সৰু নতৰাৰ জৰিয়তে বন্তি প্ৰজ্বলন কৰিব। তেওঁলোকৰ পদক্ষেপবিলাক ইমান সুন্দৰ বৰ ভাল লাগিছে। তেওঁলোকে সেইখিনি বস্তু মই এবাৰ আচলতে আপোনালোকৰ ওচৰত দেখুৱাব লৈছোঁ। এয়া হ'ল তেওঁলোকৰ বেনাৰ আৰু এইখিনি ইয়াত তাতে জ্যেষ্ঠসকলক বহিবৰ কাৰণে কৰিছে। সকলো বস্তু ইমান শৃংখলাবদ্ধভাৱে কৰিছে আৰু ইয়াতে আমাৰ সকলো অভিভাৱকসকল আছে, ষ্টুডেণ্টসকল আছে। মই দেখুৱাই আছোঁ আপোনালোকক আৰু আহিবলগীয়া আছে, আহিব সেইখিনি সকলোখিনি। ইয়াতে নিমন্ত্ৰিত জ্যেষ্ঠসকলকো সন্মানীয় ব্যক্তিসকলকো হেৰি কৰিছে আৰু বহাৰ সুবিধা কৰি দিছে। এতিয়া ইয়াত এণ্ট্ৰি কৰি লৈছে সকলোৱে। মূল প্ৰেক্ষাগৃহ মই আপোনালোকক বাহিব পাৰে তথাপিতো দেখুৱাই দিওঁ। ইয়াত খুব ভাল লগা এটা পৰিৱেশ আৰু ভাল লাগিছে তেওঁলোকৰ কলেজৰ এই প্ৰাংগণৰ ভিতৰত সকলোখিনি। ভিতৰলৈ যাওক। আমাৰ শিক্ষাৰ্থীসকল লাভান্বিত হৈছে। এতিয়া আমি বীৰেন শৰ্মা দাস দেৱক আজি কাৰ্যসূচী আগুৱাই দিবলৈ অনুৰোধ জনালোঁ। এই জেগাতে MG প্ৰডাকশ্যনৰ ফালৰ পৰা এখন খোলা কাগজেৰে তেওঁক সম্বৰ্ধনা জনাব লাগিব। ক্লেপিং এটা দিয়ক সকলোৱে, এটাও নিদিয়ে। আমাৰ ইয়াত উপস্থিত থকা আমাৰ এই মহাবিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত তথা আমাৰ MG প্ৰডাকশ্যনৰ বিশেষ উপদেষ্টা ডক্টৰ নগেন কলিতাদেৱ, এই মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ বনমালী নাথ, বিভিন্ন ঠাইৰ পৰা অহা অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকল, এটা ভাষা শুদ্ধকৈ ক'বলৈ হ'লে আমি ব্যাকৰণ জানিব লাগে। ঠিক তেনেদৰে আমি যিকোনো সাংস্কৃতিক দিশৰ যিকোনো বিষয়ত উৎপত্তি লাভ কৰিবলৈ হ'লে, পাৰ্গতালি পাবলৈ হ'লে আমি কিছুমান নিয়ম জানিব লাগে আৰু এই নীতি নিয়মসমূহ জনাৰ বাবেই প্ৰয়োজন হয় এখন কৰ্মশালা। বিগত কেইবাবছৰ আমি ইয়াত MG প্ৰডাকশ্যনৰ তৰফৰ পৰা কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ। এইবেলিও যোৱা 7 তাৰিখৰ পৰা আজিলৈ কৰ্মশালা অনুষ্ঠিত হৈ আছিল। আজি ইয়াৰ সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানত বিভিন্ন দিশত কাৰ্যসূচী আছে আৰু এই কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলাই নিয়াৰ বাবে আমি মঞ্চলৈ আহ্বান জনাইছোঁ আমাৰ মাননীয় ডক্টৰ নগেন কলিতা দেৱক। তেখেতক আগবঢ়াই আনিব মনোজ গোস্বামীয়ে। মাফ কৰিব, আচলতে মঞ্চলৈ অহাৰ আগতে আমাৰ বন্তি প্ৰজ্বলন কৰাৰ কথা আছিলে আৰু বন্তি প্ৰজ্বলন কৰিবলৈ মাননীয় ডক্টৰ নগেন কলিতা দেৱ আৰু ডক্টৰ বনমালী নাথ দেৱক আমি আহ্বান জনাইছোঁ।
মণি গোস্বামীক আমি ইয়াত বিচাৰিছোঁ। এমজি প্ৰডাকশ্যনৰ মূল বিশেষ ব্যক্তি মণি গোস্বামীক আমি মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। এইবাৰ আমি সম্বৰ্ধনা জনাম ডক্টৰ বনমালী নাথক, সম্বৰ্ধনা জনাব মনোজ গোস্বামী। এইবাৰ আমি সম্বৰ্ধনা জনাম মণি গোস্বামী, সম্বৰ্ধনা জনাব মনোজ গোস্বামী। বিগত দিনকেইটাত আমাক যথেষ্ট পৰিমাণে সহায় সহযোগ আগবঢ়োৱা কৰ্মী সুভাষ দাসক আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ। সুভাষ দাস মঞ্চলৈ আহিব লাগে, মনোজে আগবঢ়াই আনিব। আন এগৰাকী বিশেষ কৰ্মী প্ৰাণজিৎ কলিতা মঞ্চলৈ আহ্বান জনাইছোঁ। লিজা দাসক আমি মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। লিজা দাসক আমি মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। জেউতি দাস আমাৰ লগতে আছে, সহায় কৰি আছে আজিও। এইবাৰ আমি সুভাষ দাসক সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব মনোজ গোস্বামী। এইবাৰ আমি সম্বৰ্ধনা জনাম লিজা দাসক। লিজা দাসক সম্বৰ্ধনা জনাব মনোজ গোস্বামীয়ে। এইবাৰ আমি সম্বৰ্ধনা জনাম জেউতি দাসক। সম্বৰ্ধনা জনাব লিজা দাসে। আমাৰ সকলো সময়তে এমজি প্ৰডাকশ্যনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা আমাৰ মৰমৰ ভাইটি প্ৰাণজিৎ দাস, তেওঁ সম্বৰ্ধনা জনাব মনোজ গোস্বামীয়ে। আজি আমি খুব গৌৰৱেৰে কৈছোঁ যে প্ৰাণজিৎ দাস নহ'লে আমাৰ অনুষ্ঠান চলোৱাত যথেষ্ট অসুবিধা হ'লহেঁতেন। এইবাৰ আমি সম্বৰ্ধনা জনাম আমাৰ অতিকৈ মৰমৰ মনোজ গোস্বামী। সম্বৰ্ধনা জনাব জেউতি দাসে। সম্বৰ্ধনা অনুষ্ঠানটি আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। আমি এইবাৰ আমাৰ যিসকল প্ৰতিযোগীয়ে
প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ ল'লে তেওঁলোকক একোখনকৈ আমাৰ প্ৰমাণ পত্ৰ দিয়া হ'ব আৰু প্ৰমাণ পত্ৰসমূহ নাম ঘোষণাৰ লগে লগে আহি মঞ্চৰ পৰা যাতে লয়। এইটো লৈ যা ঐ ধন্যবাদ। সময় পাব 30 মিনিট, আধা ঘণ্টা, আৰু তেওঁলোকক আমি ৰেডি হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু 5জন প্ৰতিযোগী আহিব আহা এই আহিছে আহা বা আহিলে আহা পাপা নাই কি কৈছে পাহাড় নাগিনী
ধন্যবাদ। এইবাৰ আমাৰ পুৰুষৰ প্ৰতিযোগীসকলে তেওঁলোকৰ নিজৰ কেনেকৈ প্ৰেজেণ্ট কৰিব সেইটো আমি চাব লাগিব আৰু মই প্ৰাণজিতক মানে মিউজিকটো বজাই দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। হেল্ল' মাইক্ৰফোন এজনকৈ আগলৈ আহা, মডেলজনক লৈ আহা। তোমাৰ নামটো কোৱা, মেগাৱাৰ্টিজৰ নাম? সঞ্জয় বেগম। সেইটো মডেলৰ নাম? তুমি মেকআপটো কি মেকআপ কৰিছা? ব্ৰাইডেল। লুকটো কিহৰ দিছা? কইনাৰ নেকি? এতিয়া কইনাৰ লুক দিছা মানে কইনা কিহৰ কি কইনা? আছামিজ ব্ৰাইডেল। সঞ্জনা বেগম। পৰিচয় দিয়া। নমস্কাৰ, মোৰ নাম মিছ নিৰ্জনা বেগম। মই চুকুৰি গাঁৱৰ পৰা আহিছোঁ আৰু মই ব্ৰাইডেল মেকআপ কৰিছোঁ। লুকটো কিহৰ লুক দিছা? কি লুক? ব্ৰাইডেল লুক। ব্ৰাইডেল লুক দিছা, কিন্তু এইটো কি কইনা সাজ নেকি? এংগেজমেণ্ট। অঁ য়েছ, গুড। বঢ়িয়া। নমস্কাৰ। আৰু কমৰ বান তোমাৰ এংগেজমেণ্টৰ লুকটো কি হয়? লুকটো কি হয়? আছামিজ নে? ঠিক আছে, নেক্সট। পৰিচয়। মোৰ নাম নৱনীতা বিশ্বাস। মই পাৰ্টি মেকআপ কৰিছোঁ। পাৰ্টি মেকআপ। মডেলৰ নাম? হিমাক্ষী কলিতা। তেওঁক ক'বলগীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাক্ষী মালিক। হিমাক্ষী মালিক। অঁ, তুমি মানে ক'ত যাবা এতিয়া? যাবা ক'ত এতিয়া? পাৰ্টি ক'ত আছে তোমাৰ? হা? বিয়াখন অঁ, বিয়াখন ক'ত আছে সেইটো কওক। বিয়াখন চাৰিগাঁৱতে আছে। ঠিক আছে। হয় হয়, হঠাতে আৰু ক'বলৈ নাপাওঁ। নৱনীতা কি আছে নেকি? আচ্ছা, কথা কোৱাৰ এই হেৰিটো এম জি লাগিব। কৰ্ম এম জি প্ৰডাকশ্যনৰ উদ্যোগত আৰু চাইগাঁও
মহাবিদ্যালয় আভ্যন্তৰীণ মানসংখ্যায়ন কক্ষৰ সহযোগত আয়োজন কৰা সাংস্কৃতিক কৰ্মশালাৰ তুমি ৰূপসজ্জাত অংশগ্ৰহণ কৰিছা হয় নাই তো ৰূপসজ্জাত অংশগ্ৰহণ কৰা তুমি মানে ক'ত প্ৰশিক্ষণ পাইছিলা প্ৰশিক্ষকজনৰ নাম কি প্ৰশিক্ষকজনৰ নাম হয় মনোজ গোস্বামী মহোদয়। আৰু তেওঁ তোমালোকক কি মেকআপৰ ওপৰত শিকালে প্ৰথমতে তেখেতে নিউজ মেকআপ শিকাইছিলে, তাৰপিছত পাৰ্টি মেকআপ শিকাইছে, তাৰপিছত ব্ৰাইডেল মেকআপ শিকাইছে। আৰু বাকী এনে মেকআপৰ ওপৰত তেওঁ কিবা থিয়ৰী দিছেনে হয়, মেকআপ এনে কি কি মেকআপ, নিউজ মেকআপ, পাৰ্টি মেকআপ, এংগেজমেণ্ট মেকআপ, তাৰপিছত কচমেটিক মেকআপ, ফেচিয়েল মেকআপ। অঁ ঠিক আছে থেংক ইউ। বঢ়িয়া নেক্সট তোমাৰ পৰিচয় মোৰ নাম শ্ৰী ভাস্বতী চাহানী, তুমি কি মেকআপ কৰিছা বেংগলী ব্ৰাইড, বেংগলী ব্ৰাইডেল মেকআপ। গুড মডেলৰ নাম ঠিক আছে বেংগলী কইনা নুশুনি অসমীয়া কইনাৰ মাজত পাৰ্থক্য কি আছে ন সাজযোৰ ক'ব নাজানে যা বেংগলী কইনা হিচাপে আমি চিনি পাব লাগিব নাজানো বোলে মোক আৰু উলিয়াই সহজে দিছে চিনি পাব লাগিব বেংগলী কইনা হয়নে নাই আমি ধৰিব পাৰিলে বেংগলী কইনা বুলি কোনোবাই ৰাইজে গম পাব নে পোৱা নাপায় শাৰীখনৰ গম পাইছেনে যে এজনী বেংগলী কইনা আচলতে চিনি পাব লাগিব আচলতে বেংগলী বগা খাৰুযোৰে পাইছে বগা খাৰুৱে পিন্ধা নাই বেংগলী কইনা আচলতে যে দেখিলে আচলতে গম পাব লাগিব এগৰাকী বেংগলী কইনা এগৰাকী নেপালী কইনা সাজ পদ্ধতি গম পাই যায় হয়নে গতিকে যিয়ে নহওক বেংগলী কইনাই বাৰু এই যে ইয়াত কপালী নে কি কয় এইটো কিনে নানিছিলে কিনে তাৰমানে কমপ্লিট হোৱা নাই তাৰমানে আমাৰ নহয় কইনাজনী উলিয়াই দিব পৰা হোৱা নাই হাফ মেকআপ নেকি হা বেংগলী কইনা বুলি ক'লে তো কইনা নহয় তো পাৰ্টি কেনে বেংগলী মানে বিবাহৰ পাৰ্টিলৈকে যাবা নহয় ঠিক আছে ৰাইজে বুলি ক'লে ইমান নহয় গতিকে পাৰ্টিৰ কাৰণে যাব লাগে ঠিক আছে কি আমি ওলাই মেলি ৰেডি কমল খুৱাই গা ধুবলৈ গৈছিলোঁ কি কৰি আছিলে আহি ভবাই নহয় কি জানো অঁ মেডামে মানা কৰি দিছে দেৰিকৈ আহিবলৈ কৈছে তুমি কি ৰাইজে ক'লা আমাৰ মণিগত থাকি কিমান প্ৰকাৰ মেকআপ কিমান প্ৰকাৰ চাৰু সেইকাৰণে উঠি গ'ল আৰু তাৰপিছত ব্ৰাইডেল মেকআপ, ধান্দাই নাই পোৱালি যে এইফালে নাচ বাগ কৰিব চাবলৈ আহিব লাগে মেকআপ, মেকআপ কৰিলেও পাৰিছোঁ। ধন্যবাদ। ঠিক আছে মেকআপৰ এইকেইজনী আছিলে ন ঠিক ধন্যবাদ সংগত প্ৰতিযোগীলৈ এইবাৰ প্ৰতিযোগী চয়নিকা ৰাভা নৃত্য मुझको
It's not for laughing. Hasan is Maya karo. খুব সুন্দর সাংস্কৃতিক শিল্পী তেওঁ সংগীতৰ মাধ্যমেৰে গোটেই ভাৰতবৰ্ষ ভাৰতবৰ্ষত আচলতে তেওঁ অকল ভাৰতবৰ্ষত নহয় মই তেওঁৰ গীত নেপালতো তেওঁৰ গীত চৰ্চা হয় নেপালীসকলে তেওঁৰ গীত গায় গতিকে এই যে তেওঁ জুবিন গাৰ্গে আমাৰ দেশৰ যিটো সীমা সেই দেশৰ সীমা অতিক্ৰমি গৈছে গতিকে এইটো এটা নিজে পৰিচয় এটা সৃষ্টি কৰিব পাৰিছে পৰিচয় এটা লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া তাৰ বাবে কি লাগিব তাৰ বাবে এনেধৰণৰ এটা ছাপোৰ্ট লাগে আচলতে এই যে MG প্ৰডাকশ্যনে সেই ছাপোৰ্টটো দিব বিচাৰিছে বা দিবলৈকে আগবাঢ়ি আহিছে আৰু আমি ছয়গাঁও মহাবিদ্যালয়ে এই ক্ষেত্ৰত সহযোগিতাহে আগবঢ়াইছোঁ গতিকে আমি আশা কৰিম আমাৰ যিসকল পৰীক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিলে তেওঁলোকে নিশ্চয় সফল হ'ব নিশ্চয় কিবা হ'লে হ'ব উপকৃত হৈছে কিছু পৰিমাণে হ'লে উপকৃত হৈছে কিবা এটা আগ্ৰহ তেওঁলোকৰ মনত যিটো ফুটনি আছিল কিবা হ'লেও সেইখিনি হ'লেও নিৰাময়ৰ কাৰণে কিবা এটা সুযোগ লাভ কৰিছে বা এই দিশত তেওঁলোকৰ আগ্ৰহ বাঢ়িছে এতিয়া মই ক'লোৱে যে সহ পাঠ্যক্ৰমিক বিষয় নাটৰ যোগেদিও আচলতে কি কৰিব পাৰোঁ আমি নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ জীৱন বা জীৱিকাৰ উপায় হিচাপে ল'ব পাৰোঁ নিজকে প্ৰতিষ্ঠা লাভত সহায় হ'ব পাৰে নীলু চক্ৰৱৰ্তী বা আমাৰ নাট্যকাৰেজনেও কি হ'ব পাৰে নাটক শিকি পেলাই এতিয়া জীৱন জীৱিকা চলোৱাৰ এটা আচলতে উপায় হিচাপে আমি বিবেচিত আমাৰ ইয়াত হৈছে গতিকে ভাল নাট্যকাৰৰ আমাৰ
প্ৰতীক্ষাৰে বাট চাই থকা এতিয়া ৰিজাল্টলৈকে আমি আহি পাইছোঁ। ৰিজাল্ট ছয়গাঁও হেকেৰা নগৰবেৰা লগ লাগি যি আমাৰ প্ৰতিযোগিতাখন হৈ গ'ল তাৰ ৰিজাল্টৰ ঘোষণা কৰাৰ কাৰণে মোৰ নিজৰে বেয়া লাগিছে। এইকাৰণে বহুতে ভাল নাচিছে, কিন্তু অকণমানৰ কাৰণে তেওঁলোকে মানে পিছ পৰি গৈছে, অকণমান। সেইবুলি ইয়াতে পুৰস্কাৰ পোৱাটোৱে যে ভাল হৈছে, পুৰস্কাৰ নোপোৱাবোৰে যে বেয়া হৈছে এইটো নহয় দেই। পুৰস্কাৰ নোপোৱাবোৰেও বহুত ভাল হৈছে, কিন্তু আমি এটাই পুৰস্কাৰ ৰাখিছোঁ। সেইকাৰণে আমাৰ উপায় নাই যে ইয়াতে প্ৰতিযোগী হৈছিলে 76 আৰু ডিষ্ট্ৰিক্ট হৈছে আপোনাৰ 4খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী আছে। তো যিয়ে নহওক কিয় বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন ঠাইৰ পৰা আহি আমাৰ ইয়াতে সাংস্কৃতিক কৰ্মশালাত যোগদানো কৰিছে আৰু তেওঁলোকৰ মাজতে এই সাংস্কৃতিক কৰ্মশালাত আয়োজন কৰা প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিলে। আৰু এই প্ৰতিযোগিতাত নৃত্য শাখাত স্থান পাইছে গোটেইকেইটা চেণ্টাৰৰ ভিতৰত যিজন শ্ৰেষ্ঠ মানে ইয়াতে কোনো প্ৰথম দ্বিতীয় তৃতীয় নাই, যিজন শ্ৰেষ্ঠ প্ৰত্যেকটো কথা, প্ৰত্যেকটো বিষয়, প্ৰত্যেকটা ফালৰ পৰা তেওঁ শ্ৰেষ্ঠ। তেওঁৰ ক্ৰমিক নম্বৰ হৈছে 228 ক্ৰমিক নম্বৰ 228। তেওঁ চিয়া দাস VIP চিয়া দাস এতিয়া অনুপস্থিত, কিন্তু আমি চিয়া দাসক সন্ধিয়া 6 বজাত ছয়গাঁৱত আমি প্ৰদান কৰিম। তেওঁ অভিনয় শাখাত গোটেইকেইটা চেণ্টাৰৰ ফালৰ পৰা ক্ৰমিক নম্বৰ গোটেইকেইটা চেণ্টাৰৰ পৰা অভিনয় যিজন শ্ৰেষ্ঠ তেওঁৰ ক্ৰমিক নম্বৰ হৈছে 306 নীলাঞ্জনা দাস, তেওঁ ছয়গাঁও বিদিয়া। আৰু ৰূপসজ্জাত ক্ৰমিক নম্বৰ 308 মিৰ্জুমা বেগম কুটুৰি। আৰু লোকনাচ অৰ্থাৎ লোকনাচ বুলি ক'লে আমি বিহু অকণমানৰ কাৰণে মানে কি হ'ল, মানে কোনোবাটো আগবাঢ়ি গ'ল, কোনোবাটো পিছ পৰি গ'ল অকণমানৰ কাৰণে। সেই শ্ৰেষ্ঠজন এটা শব্দৰ কাৰণে যিয়ে শ্ৰেষ্ঠজন হ'ব নোৱাৰিলে, কিন্তু তেওঁ সঁচাকৈ ভাল হৈছিলে। মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁৰ সমান হয়তো কোনো নচা নাই, ভাল নাচিছে, কিন্তু তেওঁ সেই যে পৰীক্ষাটো যে দিব গ'ল, এই পৰীক্ষাটো দিব যাওঁতে তেওঁ যিখিনি কথা ক'লে সেই কথাটোৰ কাৰণে তেওঁ অসমীয়া পৰীক্ষা আছিল, তেওঁ ইংৰাজী বুলি কৈ দিলে, সেইকাৰণে তেনেকুৱা হৈ গ'ল। তো যিয়ে নহওক কিয় তেওঁ দুখ কৰিব নালাগে, কিন্তু তেওঁ নোপোৱাৰ কাৰণে এইটো নহয় যে তেওঁ পোৱা নাই, তেওঁ শ্ৰেষ্ঠই আছিলে, কিন্তু তেওঁ শব্দটোৰ কাৰণে তেওঁ পিছুৱাই আহিলে। সেইকাৰণে ভৱিষ্যতে যেন সেইটো ভুল নকৰে, প্ৰত্যেক অভিভাৱককে কৈছোঁ মই যে কথাখিনি কওঁতে একদম শুনি বুজি ধুনীয়াকৈ ক'ব লাগে, হয়। তো লোকনাচত ক্ৰমিক নম্বৰ 101 একদম প্ৰথমজন, আমাৰ যিটো চিৰিয়েল 101ৰ পৰা 600লৈ আমাৰ যি নম্বৰ আছিলে তাৰে একদম প্ৰথম অংশগ্ৰহণ কৰা প্ৰতিযোগী মানে প্ৰশিক্ষাৰ্থী পাইছে 101 ডিম্পী সাহানী।
এতিয়া আমি দুটা এই চাৰিটা হৈ গ'ল নিচুকনি বঁটা আচলতে নিচুকনি বঁটা বুলি নহয় অকণমান কমি আহোঁতে কৈছোঁ নিচুকনি বঁটা হিচাপে 556 নাম কোন বাৰু সুপ্ৰিয়া বিশ্বাস আমাৰ অৰ্থাৎ এই অঞ্চলৰ প্ৰশিক্ষক বুলি কৈছোঁ অঞ্জনাধৰ তেখেতে এই বঁটা প্ৰদান কৰিব আৰু এটা আছে সেইটো হৈছে one double A আৰু তেওঁ এই বঁটাটো অৰ্পণ কৰিব তপন শৰ্মা এতিয়া আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ মাজত এটা আমি প্ৰতিযোগিতা ৰাখিছিলোঁ আৰু এই প্ৰতিযোগিতাখনত অভিভাৱক হিচাপে 321 অভিভাৱক ঝৰ্ণা কাশ্যপৰ অভিভাৱকে পাইছে পাৰিজাত শৰ্মা এওঁ VIP ঠিক আছে তোমালোকক যে দিছিলো কথাখিনি কৰিছা দিয়া মই এইখিনি নামখিনি লিখিব দিম তোমালোকে হয় ছাৰ কৈছো মই 2 মিনিটে আহি আছো ইয়াৰে কেপ্টেইন কোন ৰাজদীপ তুমি কেপ্টেইন তুমি ক্লাছটো চম্ভালিবা